my dear friends, কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে কুশলে আছে। ওয়েলকাম ব্যাক টু মাই চ্যানেল। আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। সো আপোনালোকে থাম্বনেইলখন দেখি গমি পাইছে আজিৰ ভিডিওটোৰ বিষয়ে। সো আজি মই সাগে এবছৰৰ মূৰত আকৌ এটি মেকআপ ভিডিও লৈ আহিছো। যেহেতু আজিকালি মিশোৰ বস্তুবোৰে মই দেখুৱাই থাকো, সো সেইভাবে মিশোৰ মেখলা চাদৰ জোৰ লৈ মই এটি ওয়েডিং গেষ্ট মেকআপ লুক আপোনালোকৰ ওচৰত শেয়াৰ কৰিম। আৰু যেহেতু এতিয়া বিয়াৰ সিজন, গতিকে আপোনালোকে চাই নিশ্চয় ভাল পাব। আৰু বহুত কম প্ৰডাক্টেৰে কম সময়ৰ ভিতৰত মই কেনেকৈ মেকআপ লুকটো ক্ৰিয়েট কৰোঁ আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব। গতিকে পলম নকৰি আহকচোন ভিডিওটো ষ্টাৰ্ট কৰোঁ। সো প্ৰথমতে মই ফেচ ৱাশ কৰি ল'লোঁ আৰু তাৰ পিছত মই ব্যৱহাৰ কৰিম টনাৰ। আৰু এইটো হ'ল গুড ভাইবছৰ এণ্টি ব্লেমিছ গ্ল' টনাৰ। আৰু মই এইটো সদায় ডেইলি লাইফত ব্যৱহাৰ কৰোঁ, মৰ্নিং প্লাছ নাইট। গতিকে এইটোৱে ব্যৱহাৰ কৰিলে স্কিনখন বহুত হাইড্ৰেট হৈ থাকে আৰু লগতে মেকআপ লুকটো বহুত মানে ডিউই হয় আৰু স্কিন টেক্সচাৰটো বহুত স্মুথ হৈ থাকে। আৰু সো সেইভাবে মই প্ৰথমতে টনাৰটো ব্যৱহাৰ কৰিম। আৰু মই নেচাৰেলি ড্ৰাই হ'বলৈ দিম স্কিনত। অলমোষ্ট স্কিনত এবজৰ্ব হৈ গৈছে। তো ইয়াৰে পিছত মই ব্যৱহাৰ কৰিম আকৌ গুড ভাইবছৰ এইটো ইনষ্টা গ্ল' লাইট ময়শ্চাৰাইজাৰ। আৰু গাইজ যিহেতু মোৰ অকণমান কম্বিনেশ্যন স্কিন টাইপ, অকণমান অইলি অকণমান ড্ৰাই, আৰু সামাৰ ছিজনত এনেও সকলোৰে স্কিনখন বহুত অইলি হৈ থাকে। গতিকে এই ময়শ্চাৰাইজাৰটোৱে বহুত বেছি হেল্প কৰিব, বিকজ বহুত লাইট ৱেইট হয়। আপোনালোকক মই দেখুৱাইছোঁ জেল টেক্সচাৰৰ হয়, সো বহুত কুইকলি এবজৰ্ব হয়। সো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এইটো ময়শ্চাৰাইজাৰ বহুত বেছি ভাল পাব। আৰু যিসকলৰ এক্সেচিভ অইলি স্কিন তেওঁলোকে ব্যৱহাৰ কৰিটো বহুত বেছি ভাল পাব। পিছত মই ব্যৱহাৰ কৰিম প্ৰাইমাৰ, আৰু এইটো হ'ল নাইকাৰ প্ৰিমিয়াম প্ৰাইমাৰ। যদি স্কিনত অকণমান ব্লেক হেডছ বা হোৱাইট হেডছ থাকে বা প'ৰ্ছ থাকে, সেইবোৰ মিনিমাইজ কৰাত হেল্প কৰে, অকণমান ব্লাৰ ইফেক্ট এটা দিয়ে। সো বহুত ভাল হয়, এইটো বহুত লাইট ৱেইট হয়। সো ফ্ৰেণ্ডছ, ইয়াৰ পিছত মই ডাইৰেক্ট কনচিলাৰ লগাম। আৰু এইটো হ'ল ৱেট এণ্ড ৱেল্ডাৰৰ ফটো ফ'কাছ কনচিলাৰ প্লাছ কাৰেক্টৰ। সো ফ্ৰেণ্ডছ, মই ফাউণ্ডেশ্যন ব্যৱহাৰ নকৰোঁ, বিকজ মোৰ স্কিনত ইমান বেছি ডাৰ্ক চাৰ্কলছ বা পিম্পলছ বা তেনেকুৱা প'ৰ্ছ নাই। গতিকে মই জাষ্ট কনচিলাৰটো এপ্লাই কৰিলেই হৈ যায়। বাট আপোনালোকে বিচাৰিলে ইয়াৰ পিছত ফাউণ্ডেশ্যনটো ব্যৱহাৰ কৰি কিনি কনচিলাৰটো এপ্লাই কৰিব পাৰে। সো কনচিলাৰটো বহুতখিনি যে আণ্ডাৰ আইছৰ যিখিনি ডাৰ্ক চাৰ্কলছ বা যিখিনি প'ৰ্ছ থাকে সেইখিনি মানে হাইড কৰাত হেল্প কৰে। সো মই কনচিলাৰটো গোটেই ফেচত এপ্লাই নকৰোঁ, বা যিখিনি মানে দৰকাৰ বা যিখিনি আমাৰ হাই পইণ্ট এৰিয়া সেইখিনিতে কনচিলাৰটো এপ্লাই কৰিম। যেনেকৈ ধৰক আণ্ডাৰ আইছত বা টপ অফ দ্য নোজৰ এইখিনি এৰিয়াত, তাৰপিছত এচিন এৰিয়াখিনিত। আইব্ৰৰ এইখিনি এৰিয়াত ব্যৱহাৰ কৰিছোঁ যাতে আইব্ৰ'টো ধুনীয়াকৈ ডিফাইন হয়। তো এইখিনি এইবাৰ মই ছেট কৰিম গুড ভাইবছৰে এইটো হাইড্ৰা গ্ল' মেট কম্পেক্ট পাউডাৰেৰে। আৰু গাইজ, ইয়াৰে মোৰ ছেটটো হ'ল নেচাৰেল 1002, যিটো ফেয়াৰ টু মিডিয়াম স্কিন টনৰ বাবে ভাল হয়। সো কনচিলাৰখিনি মই এনেকৈ ধুনীয়াকৈ ছেট কৰি ল'ম। গতিকে এতিয়া মই আইব্ৰ'টো অকণমান ছেট কৰিম এইখন পেলেটেৰে। আৰু এইখন হ'ল মাৰ্চৰ ব্ৰ' পেলেট, ইয়াত 4টা ছেটছ থাকে। সো ইয়াৰ পৰা মই ব্ৰাউন আৰু এইটো অকণমান লাইট ব্লেক টাইপৰ এই দুটা কালাৰ মিক্স কৰি মই আইব্ৰ'টো এডজাষ্ট কৰিম। সো ইয়াৰে পিছত মই আইশ্বেডো ক্ৰিয়েট কৰিম। তো তাৰ বাবে মই পেকৰ এই দুটা ব্ৰাছ ব্যৱহাৰ কৰিম। এটা হ'ল 209, তো 209 আৰু 202। সো প্ৰথমতে ব্যৱহাৰ কৰিম এইখন পেলেট, এইখন ৱেট এণ্ড ৱেল্ডাৰৰ ধুনীয়া এখন আইশ্বেডো প্লেট, য'ত এনেকুৱা ধৰণৰ কালাৰ্ছবোৰ পোৱা যায়। মানে এজ এ ট্ৰেনজিশ্যন কালাৰ ইউজ কৰিব বহুত ধুনীয়া হয়। সো বহুত অলপ অলপকৈ ল'ম কালাৰবিলাক, যাতে বহুত বেছি ডাৰ্ক হৈ নাযায়। আৰু এনেকৈ ধৰণৰ অকণমান
যিখিনি এক্সেছ পাউডাৰ হয় সেইখিনি ৰিমুভ কৰি দিম আৰু এনেকৈ চাৰ্কুলাৰ মোশ্যনত এপ্লাই কৰিম ফ্ৰম দ্য কৰ্নাৰ অফ দ্য আইলিড। আইলিডৰ এইখিনি এৰিয়াত অকণমান গ্লিটাৰ এপ্লাই কৰিম আৰু বাকী মোৰ আই শ্বেড'খিনি কমপ্লিট হ'ল। বহুত চিম্পলকৈ ৰাখিছোঁ, আপোনালোকে দেখাই পাইছে। এনকে মেকআপৰ আই শ্বেড' পেলেট বহুত ধুনীয়া হয়। ইয়াত বহুত ধুনীয়া ধুনীয়া গ্লিটাৰী কালাৰবোৰ আছে। যিহেতু মেখেলাখন অকণমান গল্ডেন টাইপৰ, চব গল্ডেন কালাৰৰে এটা গ্লিটাৰ এপ্লাই কৰিম। গাইজ গ্লিটাৰখিনি মানে ফিংগাৰ টিপছেৰে এপ্লাই কৰিলে বহুত ধুনীয়াকৈ ব্লেণ্ড হয়। চ' সেইবাবে মই বেছিভাগ টাইম ফিংগাৰেৰে কৰোঁ। এতিয়া কমপ্লিট হ'ল আই শ্বেড'টো। এতিয়া এপ্লাই কৰিম আইলাইনাৰ। মই এইটো লেকমিৰ, যোনটো আই থিংক সকলো ছোৱালীৰ লগত থাকেই। ইয়াৰ পিছত ব্যৱহাৰ কৰিম মাস্কাৰা, আৰু এইটো হ'ল NYBEৰ আই লাভ মাস্কাৰা। চ' বহুত আইলেছেছখিনি ভলিউম দি দিয়ে, আৰু যাৰ অকণমান আইলেছৰ মানে ভলিউমটো ডাঙৰ, ইটো মানে এপ্লাই কৰাৰ পিছত ফেক লেছেছ ব্যৱহাৰ নকৰিলেও হয়, মানে বহুত ধুনীয়া এটা ভলিউম দিয়ে, আপোনালোকে দেখিব পাৰিব। তো মেকআপখিনি আই মেকআপ অলমষ্ট হৈ গ'ল। জাষ্ট লোৱাৰ লাষ্ট লাইনত যি দুটা ট্ৰেনজিশ্যন কালাৰ ব্যৱহাৰ কৰিছিলোঁ, সেই দুটা কালাৰেই মই এপ্লাই কৰিম। মানে মই এক্সট্ৰাকৈ কাজল নলগাওঁ। লোৱাৰ লাষ্ট লাইনতো অকণমান মাস্কাৰা এপ্লাই কৰিম। চ' ইয়াৰ পিছত মই অকণমান কণ্ট্ৰল কৰিম, আৰু এইখন হ'ল চুগাৰৰ কণ্ট্ৰল D4 পেলেট। চ' কণ্ট্ৰল কৰা আপোনালোকে গমেই পায়, অকণমান চিক্সবোৰ ফ্লাপি বা অকণমান ফুলা ফুলা থাকিলে স্লিম শ্বেপ দিবলৈ কণ্ট্ৰল ব্যৱহাৰ কৰা হয়। চ' এইডাল মোৰ পেকৰ ব্ৰাছ 305, ধুনীয়া হয় ব্লেণ্ড কৰিবলৈ। ইয়াৰ পিছত এপ্লাই কৰিম মই ব্লাছাৰ, আৰু এইখন হ'ল চুইচ বিউটিৰ ব্লাছাৰ প্লাছ হাইলাইটিং প্লেট। এনেকুৱা ধৰণৰ বহুতকেইটা কালাৰ আৰু লগতে হাইলাইটাৰো আছে। এইটো কালাৰ আৰু এই দুটা মিক্স কৰি কিনি ব্লাছাৰ এপ্লাই কৰিম। আৰু বহুত প্ৰথমতে কম কোৱান্টিটিত ল'ব লাগে, আৰু যিখিনি এক্সেছ পাউডাৰ থাকে সেইখিনি ৰিমুভ কৰিব লাগে। আৰু গাইজ এনেকৈ ওপৰৰ পৰা ব্লেণ্ড কৰি আহিব লাগে, কাৰণ যদি আমি ডাইৰেক্ট এইখিনি এৰিয়াত এপ্লাই কৰোঁ, এটা যদি বেছি হয় ছাপ'জ প্ৰডাক্টখিনি, তেতিয়া এটা মানে ৰঙা ৰঙা টাইপ বেছিকৈ হৈ থাকিব কালাৰটো। চ' সেইবাবে ওপৰৰ পৰা এনেকৈ ধৰণে চাৰ্কুলাৰ মছলাত ব্লেণ্ড কৰিলে ধুনীয়া হয়, দেখিবলৈ ভাল লাগে আৰু এটা নেচাৰেল লুক আহে। চ' হাইলাইটাৰৰ বাবে এইটো ফেন ব্ৰাছ বুলি কয়, এইটো এপ্লাই কৰিম, ইটো দি এপ্লাই কৰিম। গতিকে যিহেতু আপোনাক ক'লে মুগা কালাৰৰ মই মেখেলা চাদৰ পিন্ধিছোঁ, চ' এই গল্ডেন কালাৰটো এজ এ হাইলাইটাৰ এপ্লাই কৰিম, তেতিয়া ভাল লাগিব। আৰু অকণমান নোজৰ যিখিনি আমি কনচিলাৰ য'ত য'ত এপ্লাই কৰোঁ, সেইবিলাক এৰিয়াত বিশেষকৈ হাই পইণ্ট যিখিনি এৰিয়া হয়, তাত হাইলাইটাৰ এপ্লাই কৰা হয়। চ' ছেটিং স্প্ৰেৰ বাবে এইটো মই ব্যৱহাৰ কৰোঁ ফেচেছ কানাডাৰ আল্টিমেট প্ৰ' মেকআপ ফিক্সাৰ। ইয়াত 100 ml প্ৰডাক্ট থাকে। চ' এইটো অকণমান ওপৰে ওপৰে স্প্ৰে কৰি ল'ম। তাই মেখেলা চাদৰযোৰৰ লগত মিলাকৈ মই আকৌ মিছ'ৰ পৰা লোৱা এইটো অসমীয়া গহনা ৱেৰ কৰিম। ইয়াৰ পিছত মই জাষ্ট এনে চিম্পলকৈ খোপা এটা বান্ধিম। চ' ফ্ৰেণ্ডছ, খোপাটো এনেই জাষ্ট চিম্পলকৈ লৈছোঁ আপোনালোকক দেখুৱাবলৈ, ইমান এনেকৈ বান্ধ চান মই দিয়া নাই। চ' তাৰ লগত মই এটা প্লাষ্টিকৰ এনেকুৱা ফুল আছিলে, সেইটো মাৰিম। চ' ফ্ৰেণ্ডছ, দিছ ইজ মাই ফাইনেল আউটকাম। চ' ফ্ৰেণ্ডছ, কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আপোনালোকক ষ্টেপ বাই ষ্টেপ মই দেখুৱালোঁ, বুজি পাইছেনে নাই প্লিজ কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চ' চি ইউ চুন গাইজ ইন মাই নেক্সট ভিডিঅ'। টিল দেন বাই বাই এণ্ড টেক কেয়াৰ।